18 দিন পাকিস্তানত থকা একটা ফটো টুইট কৰা নাই তাৰ টুইটাৰৰ গুটে আমাৰ লগতো আছে গুটে হিষ্ট্ৰীটো চাব এই মানুহজন খুল্লা পাকিস্তানৰ এজেন্ট হয় আৰু বহুত ডিপলি ৰুটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম ন কোট গৈছো কোট খেলিছো কোট গৈছো মই টুইট কৰিম না নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় দুদিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুটি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুটি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰা মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি না যায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি না যায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে ইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে সেইকাৰণে নাও থিংস হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী there is a report we have she quoted a report extensively quoting from a IB documents that means she has a link she has somebody in IB who will feed her information on that basis she advised climate people that whether to invest in India or not India a very serious allegation very serious allegation and I am again as a chief minister of Assam I am repeating his visit to Pakistan was to get a training nothing to do with his wife because at that time his wife was not in Pakistan wife was in India I have documents to prove that his wife is involved of collecting various intelligence output of government of India and it is directly linked I have report in my hand so 10 September I am going to reveal their relationship with Pakistan army their relationship with the interior department of Pakistan and how they are doing all these things for a climate lobby